150 বছৰীয়া বাৰ আৰু তাৰিখ সমৃদ্ধ এখন কেলেণ্ডাৰ 1947 চনৰ পৰা 2097 চন পৰ্যন্ত কেলেণ্ডাৰখনত আছে বাৰ তাৰিখ নলবাৰীৰ এজন শিক্ষকে প্ৰস্তুত কৰি উলিয়াইছে কেলেণ্ডাৰখন বাছৰৰ গণিত শিক্ষক ৰঞ্জিত শৰ্মাই সাজি উলিয়াইছে এই কেলেণ্ডাৰখন এক বিশেষ পদ্ধতিৰে কেলেণ্ডাৰখনত চাব পাৰি 150 বছৰৰ বাৰ তাৰিখ কেলেণ্ডাৰখনক লৈ সকলোৰে মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ নলবাৰী সাংবাদিক ভাস্কৰ ডেকাৰ এক প্ৰতিবেদন চলিত বছৰটোক বিদায় দিয়াৰ সময়ত অথবা নতুন বছৰক আদৰাৰ সময়ত সকলোৰে মুখে মুখে চৰ্চাত থকা এটা শব্দ হ'ল কেলেণ্ডাৰ আৰু এই কেলেণ্ডাৰ সাধাৰণতে দেখিবলৈ পোৱা যায় এটা বছৰৰ বাবে প্ৰকাশ কৰা হয় কিন্তু আজি আমি আমাৰ ND24 দৰ্শকসকলক দেখুৱাম এখন 150 বছৰীয়া তথ্য থকা এখন কেলেণ্ডাৰ যিখন কেলেণ্ডাৰ সাজি উলিয়াইছে নলবাৰী বাথৰৰ ৰঞ্জিত শৰ্মা নামৰ এগৰাকী গণিত শিক্ষকে প্ৰথমে কেলেণ্ডাৰখন দেখুৱাই লৈছো যিখন কেলেণ্ডাৰত 1947 চনৰ পৰা 2097 চন পৰ্যন্ত ইয়াত প্ৰতিটো দিনবাৰ অতি সুন্দৰকৈ তেখেতসকলে সাজি উলিয়াইছে আৰু গণিত শিক্ষকগৰাকীয়ে নিজৰ সাধনাৰে কেইবাদিন জোৰা প্ৰচেষ্টাৰ অন্তত এই কেলেণ্ডাৰখন কিছু বছৰ পূৰ্বে সাজি উলিয়াইছিল আৰু আজি আমি আসলতে নতুন বছৰক আদৰাৰ প্ৰাক্ষণত এই কেলেণ্ডাৰখন আমাৰ ND24 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো আৰু যিখন কেলেণ্ডাৰত অতি সুন্দৰকৈ 150 বছৰীয়া যি আসলতে তথ্য 1947 চনৰ পৰা 1997 চন পৰ্যন্ত এই তথ্যখিনি ইয়াত আছে অকনমান যেহেতু কেলেণ্ডাৰ প্ৰস্তুতকৰ্তাগৰাকী ৰঞ্জিত শৰ্মা যেহেতু আছে আমাৰ লগত অকনমান ৰঞ্জিত শৰ্মাৰ সৈতে কথাখিনি পাতিম প্ৰথমে ND24 লৈ আপোনাক স্বাগতম জনাইছো আৰু ইংৰাজী নতুন বছৰ আপোনাক শুভেচ্ছা জনাইছো এখন ব্যতিক্ৰমী কেলেণ্ডাৰ সাধাৰণতে এবছৰৰ তথ্যপাতি কেলেণ্ডাৰত থাকে কিন্তু ইয়াৰ বিপৰীতে আপুনি প্ৰায় 150 বছৰীয়া তথ্যপাতিৰে এই কেলেণ্ডাৰখন সাজু কৰি উলিয়াইছে কি ধৰণে আসলতে এই কেলেণ্ডাৰখন সাজু কৰি উলিয়ালে অকনমান কথাখিনি চমুকৈ নিশ্চয় প্ৰথমতে আপোনালৈও নতুন বছৰৰ শুভেচ্ছা থাকিল সমূহ দৰ্শকলৈও নতুন বছৰৰ শুভেচ্ছা থাকিল এতিয়া কথাটো হ'ল 150 বছৰীয়া কেলেণ্ডাৰখন প্ৰথমতে মই আজি 2002 চনতে মই প্ৰথমতে সাজি উলিয়াইছিলোঁ 10 বছৰৰ বাবে 10 বছৰৰ বাবে সাজি উলিওৱাৰ পিছত 10 বছৰ উকলি যোৱাৰ পিছত মোৰ জ্ঞাতি কুটুমবিলাকে বা মোৰ বন্ধুবিলাকে যে সেইখনৰ গুৰুত্বটো তেতিয়াহে মোক বুজালে যে এইখন আচলতে সংৰক্ষণ কৰি ৰাখিব লাগে সেই কথা ভাবি তাৰ পিছত যে 10 বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত মই এখন আৰ্ট পেপাৰত 100 বছৰৰ কাৰণে বনালোঁ 100 বছৰৰ কাৰণে বনোৱাৰ পিছত মই নিজৰে ভাল লাগিল তাৰ পৰা মই ভাবিলোঁ যে নহয় 1947 চনৰ পৰা মই কেলেণ্ডাৰখন প্ৰস্তুত কৰোঁ 150 বছৰেই লাগে হওক 100 বছৰ কিয় 150 বছৰেই হওক 1947 চনটোক মই বিশেষ চন হিচাপে বাছি ল'লোঁ কাৰণ 1947 চনত যিহেতু আমাৰ স্বাধীন হৈছিলোঁ গতিকে সেইটো এটা স্পেচিফিক ইয়াৰ আমাৰ কাৰণে সেইকাৰণে 1947 চনৰ পৰা মই কথাখিনি পাতিম যেহেতু ভাৰত স্বাধীন হোৱা বছৰটোৰ পৰা আপুনি ইয়াত তথ্যখিনি সমৃদ্ধ বা ইয়াত তথ্যই সমৃদ্ধ হৈছে গতিকে 1947 চনৰ 15 আগষ্টতনো কি বাৰ আছিল সেইটো কি ধৰণে আমি কেলেণ্ডাৰখনত চাব পাৰিম সেই কথাখিনি অকণমান সেইটো এটা উল্লেখযোগ্য দিন এইটো ক'বলৈ গ'লে আমি ইয়াত চনবিলাক আছে চনবিলাক চাব লাগিব এই চনবিলাক আমাৰ গোটেই চনবিলাক আছে এইখিনিত আছে লিপিয়াৰ চনবিলাক লিপিয়াৰখিনি আছে লিপিয়াৰখিনি পৃথকে ইয়াত আপুনি দিয়া আছে কাৰণ সেইটো 29 দিনা মাহটো ফেব্ৰুৱাৰী মাহটো 29 দিনা গতিকে সেইখিনি আমাৰ পৃথক কৰি দিয়া আছে এতিয়া আমি 1947 চনটো চাবলৈ হ'লে এইটো খণ্ডত চাব লাগিব প্ৰথমতে আছে এইটো 1947 চন 47 চনটো হ'লে এনেকৈ যাব লাগিব এনেকৈ গৈ আমি আগষ্ট মাহত আছে এফ গতিকে আমি ইয়াত 7টা মাহ আছে এই 7টা মাহৰ আমি এফটোত চাব লাগিব এফটোত আমি দেখা পাওঁ যে 15টো এইটো 15 তাৰিখ এই 15 তাৰিখে পোনে গৈ আমি দেখিম যে এইটো ফেব্ৰুৱাৰী এটা ছানডে মনডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে এতিয়া ফ্ৰাইডেত পৰিছে গতিকে আমাৰ সেইদিনা আছিল 15 তাৰিখ 15 আগষ্ট 1947 চনৰ 15 আগষ্ট আছিল শুকুৰবাৰ আমি সেইটো নাজানো বহুতে নাজানে 15 আগষ্ট বুলি সকলোৱে জানে কিন্তু সেইদিনা যে শুকুৰবাৰ আছিল নাজানে প্ৰায় গতিকে এইটো সেনেকৈ মানে গণনা কৰে যিকোনো তাৰিখ আপুনি আপোনাৰ জন্মদিন চাব পাৰে বা কাৰোবাৰ জন্মদিন যদি পাহৰি গৈছে যে জন্মৰ বাৰটো পাহৰি গৈছোঁ যে চাব পাৰোঁ আমি এনেকৈ 1947 চনৰ পৰাই 97 চনলৈ আমি যিকোনো তাৰিখ আমি বাৰ চাব পাৰোঁ ইয়াত আৰু বাকিখিনি অকণমান যদি আমি দেখুৱাই দিওঁ ধৰক এতিয়া নতুন বছৰটো আহিল নতুন বছৰটো 31 জানুৱাৰীত কি বাৰ হ'ব সেইটো আমি অকণমান যদি চাওঁ 31 জানুৱাৰী তেতিয়াহ'লে আপুনি চাব লাগিব 1925 চন 2025টো ইয়াত চাব লাগিব চাম আমি 2025 এইটো 2025 এইটো পোনে গৈ এনেকৈ পোনে গৈ আমি চাম এইটো ডি জানুৱাৰী মাহত ডি আছে গতিকে আমি ডি ঘৰত চাম 31 তাৰিখটো আমাৰ 31 তাৰিখটো শুকুৰবাৰে আছে
1 তাৰিখটো আপোনাৰ বুধবাৰ হ'ব মানে 31 জানুৱাৰী হ'ল শুকুৰবাৰ অৰ্থাৎ 2025 চনৰ 31 জানুৱাৰীটো শুকুৰবাৰ 26 জানুৱাৰী আহি আছে গতিকে 26 জানুৱাৰীটো কি বাৰ হ'ব 26 জানুৱাৰীটো আপোনাৰ এইটো ডিট পৰিছে গতিকে 26 জানুৱাৰী আপোনাৰ সোমবাৰ হ'ব সোমবাৰ হ'ব আৰু এই ধৰণে আপুনি সোমবাৰ নহয় এইটো আপোনাৰ ৰবিবাৰ হ'ব দেওবাৰ হ'ব 26 জানুৱাৰী দেওবাৰ হ'ব এইখনত এটাই বিশেষত্ব আছে আটাইতকৈ বিশেষত্ব কি যে এটা বছৰ আমি জানো এটা বছৰত 12টা মাহ ইয়াত 150 বছৰ আছে মাত্ৰ 7টা মাহত সন্নিৱিষ্ট আছে গোটেইখিনিত 7টা মাহ আছে A B C D E F G এই 7টা মাহতে মানে গোটেই বছৰ যিমান আছে 7 মাহত গোটেই বছৰটো সাঙৰি লোৱা এক বছৰ নহয় এই 150 বছৰ গোটেই 150 বছৰ এই 7টা মাহতে আছে আৰু এটা কথা দেখিবলৈ পোৱা যায় গুগলত সাধাৰণতে স্ক্ৰল কৰিলে গোটেই কেলেণ্ডাৰ বা গোটেই সময়খিনি চাব পৰা যায় ইয়াৰ বিপৰীতে কিন্তু এটা পৃষ্ঠাতে আপুনি গোটেই 150 বছৰীয়া কেলেণ্ডাৰখন গুগলটো এতিয়া ওলাইছে আজি 10 বছৰ বুলি ধৰো বা আমি জনাত 10 বছৰ 11 বছৰ পিছত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা